আজি একো নেলেখো, নাগাথো শব্দেৰে কবিতা, কাৰণ শিৰোনামত আজি মা আছে। মাৰ বিষয়ে লিখি জানো শেষ কৰিব পৰা যায়? নাযায়তো ন? মোৰ যেতিয়া অসুখ হৈছিল, মা ওৰে ৰাতি উজাগৰে আছিল। সেই টোপনি ক্ষতিবোৰ কিদৰে লিখিম শব্দেৰে? ই সম্ভৱ জানো? নহয়তো ন? সিদিনা মই দুখ পাইছিলোঁ, অনুভৱ মায়ে কৰিছিল। কিদৰে লিখিম সেই অনুভৱখিনিক মোৰ সামান্যতম শব্দেৰে? নোৱাৰিমতো ন? অকলশৰে থাকোঁ কোনোবা এক পৰত, আজিও মায়েই মোক নিচুকায় প্ৰতিপল। এই অনুভৱেৰে কিদৰে গাঁঠিম এটি কবিতা মোৰ মাক লৈ? মই নোৱাৰিম কাহানিও মাৰ নিস্বাৰ্থ মৰমৰ নামত এটি কবিতা লিখিবলৈ। নোৱাৰিম মই মাৰ নামেৰে কবিতা গুঠিব। নোৱাৰিম জুখিব মাৰ আকাশতুল্য মৰমবোৰক মোৰ কবিতাৰ তোলাচনীৰে। মা এক মৰমৰ প্ৰহেলিকা, মোৰ মন মগজুৰ এক অনাবিল সুখৰ সাৰথি। মা শান্তিৰ প্ৰতীক, মাতকৈ আপোন আৰু কোনো নাই। মাৰ মৰমবোৰ কাৰোৰে সৈতে তুলনা নহয়। মায়ে হৈছে মোৰ জীৱন নামৰ উপন্যাসখনৰ শিৰোনাম। মায়ে হৈছে আজীৱন সুখ দুখৰ লগৰী। আজি একো নিলিখোঁ, কাৰণ শিৰোনামত আজি মা আছে।